নমস্কাৰ মই ভাৰত স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এটা সুন্দৰ গভৰ্ণমেণ্ট জব আপডেট যেটো ডিএমই আসাম ৰিক্ৰুটমেণ্ট 2024 ফালৰ পৰা ওলাইছে ফ্ৰেন্ডছ এই ভিডিঅ'টোত মই ইয়াত টোটাল নাম্বাৰ অফ ভ্যাকেন্সি কিমান আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট কিমান ৰখা হৈছে ইম্পৰ্টেন্ট ডেটস আদি সকলোখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে কথা পাতিলওঁ ইয়াৰ post name আৰু total number of vacancy বিষয়ে friends ইয়াত grade 3 আৰু grade 4 পোষ্টৰ কাৰণে vacancy ওলাইছে total number of vacancy আছে 2008 টা তাৰে আপোনাৰ grade 3 technicalত আছে 1031 টা grade 3 non technicalত আছে 320 টা আৰু grade 4 পোষ্টত আছে 657 টা friends এই vacancy খিনিৰ কাৰণে আগতে এবাৰ এপ্লাই হৈছিল 2023 চনতে ফেব্ৰুৱাৰী মাহত এতিয়া নতুনকৈ তিনিচুকীয়া মেডিকেল কলেজখন এড কৰাৰ কাৰণে আকৌ এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছে फ्रेंड्स যি সকলে আগতে এপ্লাই কৰিছিল সেই সকলে এই ভ্যাকেন্সি সমূহত আকৌ পুনৰ এপ্লাই কৰিব নালাগে যি সকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব কথা পাতিলওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে তো फ्रेंड्स ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া ইমান বেছি একো ৰাখা নাই আপুনি যদি এজন ইন্ডিয়ান সিটিজেন হয় আৰু আপোনাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত নাম ৰেজিষ্টাৰ আছে তেনে হলে আপুনি এই ভ্যাকেন্সি কিটাত এপ্লাই কৰিব পাৰে তো फ्रेंड्स ইয়াত আপোনাৰ এজ লিমিট ৰাখা হৈছে 18 ৰ পৰা 40 বছৰ যি সকল ক্যাটেগৰি ক্যান্ডিডেট আছে তেওঁলোকৰ এজ ৰিলেক্সেশন দিয়া হ'ব ওবিসি এমওবিসি সকলক 3 বছৰ এসসি এসটি সকলক 5 বছৰৰ আৰু পিডব্লিউডি ক্যান্ডিডেট সকলক 10 বছৰৰ এজ ৰিলেক্সেশন দিয়া হ'ব কথা পাতিলওঁ ইম্পৰ্টেন্ট ডেটছৰ ওপৰত फ्रेंड्स এই ভ্যাকেন্সি কিটাৰ কাৰণে অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হৈছে 31 আগষ্ট যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে হলে 31 আগষ্টৰ আগতে আপুনি এপ্লাই কৰি দিব फ्रेंड्स কথা পাতিলওঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে আপোনালোকৰ জাস্ট 8 পাস হলে এপ্লাই কৰিব পাৰিব আৰু যিখিনি গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্ট আছে সেইখিনিৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰত্যেকটো পোষ্টৰ কাৰণে বেলেগ আছে হেতু কাৰণে আপুনি যদি জানিব বিচাৰে তেনে হলে অফিচিয়েল যোনখন এডভাৰটাইজমেন্ট আছে সেইখন আপুনি চাব লাগিব অফিচিয়েল এডভাৰটাইজমেন্টখনৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি দিছো আপুনি এবাৰ হেতু চেক কৰি লব फ्रेंड्स আজিৰ এই ভিডিঅ'টোত ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব কিবা ডাউট থাকিলে আৰু শেয়াৰ কৰিব আপোনাৰ বন্ধুৰ লগত আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ